নমস্কাৰ আহক আজি এজোপা উদ্ভিদৰ লগত চিনাকি কৰাই দিওঁ হয়তো বহুতে জানে এয়া যে দেখিছে উদ্ভিদজোপা দেখিবলৈ ঠিক আমাৰ বন্ধাকবিটোৰ দৰে হয় উদ্ভিদজোপাক আচলতে ৱাটাৰ কেবেজ বুলি কোৱা হয় ই বেছিভাগ পানীত হয় আৰু এনেকুৱা পিটনি এৰিয়া দেখিবলৈ পোৱা যায় উদ্ভিদজোপা আচলতে যথেষ্ট পৰিমাণৰ গুণ আছে যেনে উদ্ভিদজোপাক আপোনাৰ ৱাটাৰ ফিল্টাৰ বুলি কোৱা হয় আৰু ই পানীত এলগি গ্ৰ'থ কৰাটো বাধা দিয়ে লগতে এই উদ্ভিদজোপাত যথেষ্ট পৰিমাণে কেলছিয়াম পটাছিয়াম আৰু ক্ৰুড প্ৰটিন থাকে সেয়েহে এই উদ্ভিদজোপা আপোনাৰ জীৱ-জন্তুৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয় ই যথেষ্ট পৰিমাণৰ পুষ্টিকৰ খাদ্য হিচাপে ধৰা হয় আৰু এই উদ্ভিদজোপা আপোনাৰ কিছুমান দেশত নিমখ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় মই গুগলৰ তথ্যমতে এবাৰ পাইছিলোঁ যে নাইজেৰিয়াৰ কিছু লোকে এই উদ্ভিদজোপা শুকাই পুৰি ছাইখিনিৰ পৰা নিমখ প্ৰস্তুত কৰে এনেধৰণৰ বিভিন্ন ধৰণে এই উদ্ভিদজোপা ব্যৱহাৰ কৰে আৰু চাইনাটো হেনো এই উদ্ভিদজোপা চালাড হিচাপে ব্যৱহাৰ কৰে গতিকে ইয়াৰ আৰু গুগলৰ তথ্যমতে উদ্ভিদজোপাৰ সোৱাদ আচলতে তিতা কিন্তু যথেষ্ট পৰিমাণৰ নিউট্ৰিয়েণ্ট পোৱা যায় এনেধৰণৰ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' কিছুমান পাবলৈ এনেকুৱা অচিনাকি গছৰ সৈতে চিনাকি হ'বলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ দেই বাই